নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টিত দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম আৰু এই কুৱেশ্যনখিনিৰ লগত সংগতি থকা প্ৰত্যেকটো কথা মই এক্সপ্লেনেশ্যন দি যাম এই ভিডিঅ'টো স্পেচিয়েলি SSLC কেণ্ডিডেটৰ কাৰণে যিখিনি এটা ক্লাছ 10ৰ ফ্ৰেছ কেণ্ডিডেট আছে সিহঁতৰ কাৰণে মই এক্সট্ৰাকে চেপ্টাৰ ৱাইজ ভিডিঅ' আপলোড কৰিম ঠিক আছে তো আহা আজি আমি এই ভিডিঅ'টো স্টাৰ্ট কৰোঁ যি প্ৰথম কুৱেশ্যনটো হৈছে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক পৰীক্ষা কৰা ইয়াত দ্বিঘাত বহুপদটো কি দিয়া আছে px = x² + 7x + 10 হয়নে এই কুৱেশ্যনটোৰ এনসাৰ কৰাৰ আগতে আমি কেইটামান কথা জানি লওঁ যিখিনি অলৰেডি তোমালোকে জানা হয়নে মই জাস্ট ৰিমাইণ্ড হে কৰি দিছো আমি দ্বিঘাত বহুপদটা কেনে ঘুচাও ax² + bx + c হয়নে ইয়াৰ x² সহগ কিমান x² সহগ হৈছে a হয়নে আৰু x ৰ সহগ কিমান b আৰু c টো হৈছে এটা কনস্ট্যান্ট হয়নে ধ্ৰুৱক বুলি কওঁ হয়নে এতিয়া আমি আগতে পঢ়িছিলো হয়নে দ্বিঘাত বহুপদৰ শূন্য কেটা থাকে দ্বিঘাত বহুপদৰ সদায় শূন্য কেটা থাকে দুটা থাকে আমি যদি সেই দ্বিঘাত বহুপদ দুটাৰ শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লওঁ তো ইহঁতৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো কি আছিল হে আলফা + বিটা = কি হয় -b/a হয়নে আৰু আলফা বিটা = কি আছিল c/, ইমানলৈকে আমি গম পাওঁ আগত পঢ়ি আহিছিলো এতিয়া আমি এই কুৱেশ্যনটো কৰিম ইয়াত দিয়া আছে px = x² + 7x + 10 হয়নে এতিয়া কোনো এটা বহুপদৰ শূন্য উলিয়াবলৈ হ'লে আমি কি কৰোঁ px = কি লিখো 0 বুলি লিখো গতিকে আমি এটো x² + 7x + 10 = 0 বুলি লিখিব পাৰো হয়নে পাৰো এতিয়া এটো আমি কেনে কৰিম হেতু আমি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে যেটো তোমালোকে শিকি থৈছা হয়নে আমি এটা কি কৰিম 10 ৰ এনে দুটা উৎপাদক উলিয়াম যি দুটা উৎপাদক যোগ বা বিয়োগ কৰিলে আমি 7 টো পাম হয়নে তো 10 কি হলো 5 × 2 = 10 হয় হয়নে 5 × 2 10 হয় 5 ৰ 2 কিমান হয় 7 হয় আমি 7 পালো হয়নে এটা কেনেকৈ লিখিব পাৰো আমি x² + 5x + 2x + 10 = 0 হয়নে এতিয়া এই প্ৰথম দুটা পদ চাও এই প্ৰথম দুটা পদত কি কমন আছে ইয়াত কি কমন আছে x কমন আছে হয়নে x + 5 প্লাস ইয়াত কিমান কমন কি কমন আছে ইয়াত 2 এটা কমন আছে x + 5 = 0 হয়নে এটা আমি কি বুলি লিখিব পাৰো x + 5 * x + 2 = 0 বুলি লিখিব পাৰো না আমি পাৰো হয়নে এতিয়া আমি কোৱেশ্চনটো মুহাই দিছো ওপৰত কৰিম আমি কি বুলি কম x + 5 = 0 আৰু x + 2 = 0 বুলি লিখিব পাৰো হয়নে এটা x = পাম x = পাম -5 আৰু x = পাম -2 এই 5 আৰু 2 টো হৈছে দ্বিঘাত বহুপদটোৰ কি হৈছে শূন্য হয়নে ইমানলৈকে আমি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা উলিয়ালো হয়নে কি পালো -5 আৰু -2 এতিয়া আমাক কোৱেশ্যনত কি কৈছিলে এই শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো চাবলৈ গৈছিলে হয়নে এতিয়া শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো কি আলফা + বিটা = কি হয় -b/a এটা আমি হয় নে নহয় চাম ইয়াত লিখিলো আলফা + বিটা = -b/a হয়নে এতিয়া মই এখিনি মুহাই দিছো এতিয়া আমি আলফা আৰু বিটাৰ মান জানো হয়নে আলফা আৰু বিটাৰ মান কি হয় -5 আৰু কি হয় -2 হয়নে মাইনাস এতিয়া b মানটো কিমান আছে b মানটো আছে 7 হয়নে আৰু a মানটো আছে 1 হয়নে গতিকে -5 - 2 কিমান হল -7 হয়নে = -7
গতিকে ইহঁতৰ যেটো সম্পৰ্ক আছিল হেতু স্যাটিসফাই হৈছে হয়নে এটা আমি উলিয়ালো এতিয়া আমি পূৰণফলটো কৰি চাম আলফা বিটা ইকুৱেল টু কি হ'ব c বাই a হয়নে আলফা মানটো কিমান আছে -5 ইনটু -2 হয়নে ইকুৱেল টু কি হ'ব c বাই a ইয়াত c মানটো কিমান আছে 10 আছে হয়নে হেতু হৈছে ধ্ৰুৱক বহুপদ বাই a মানটো কিমান আছে 1 হয়নে এটা মাইনাসে কি হ'ব প্লাস হৈ যাব 10 পালো ইকুৱেল টু কিমান হ'ল 10 হ'ল হয়নে গতিকে ইউ স্যাটিসফাই হৈছে হয়নে এই কোৱেশ্চনটো কৰিবলৈ কিমান ইজি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত প্ৰায় আহি থাকে আমি আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ লৈছো কোৱেশ্চন নম্বৰ 2 দ্বিঘাত বহুপদটো উলিওৱা যাৰ শূন্য দুটাৰ যোগফল -3 আৰু পূৰণফল 2 এতিয়া এই কোৱেশ্চনটো পৰীক্ষাত প্ৰায় থাকে যেতিয়া শূন্য দুটাৰ যোগফলটো দিয়া থাকে আৰু পূৰণফলটো দিয়া থাকে তেতিয়া আমাৰ কি কয় দ্বিঘাত সমীকৰণটো উলিয়াব লাগে বা দ্বিঘাত বহুপদটো উলিয়াব লাগে হয়নে আমাক প্ৰথমতে লিখি ল'বলৈ কি দিয়া আছে হয়নে কি দিয়া আছে আমাক দিয়া আছে শূন্য দুটাৰ যোগফলটো দিয়া আছে আমি যদি শূন্য দুটা আলফা আৰু বিটা হয় মানে আলফা প্লাস বিটা মানটো দি থোৱা আছে হয়নে আলফা প্লাস বিটা মানটো কি দিয়া আছে -3 যদি সেই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় সিহঁত দুটাৰ যোগফলটো কিমান দিয়া আছে -3 দিয়া আছে হয়নে আৰু কি কৈছে আৰু পূৰণফল 2 আৰু আলফা ইনটু বিটাৰ মানটো কি দিয়া আছে 2 হয়নে এটা কোৱেশ্চনত কি দিয়া আছে আলফা প্লাস বিটাৰ মানটো দি থোৱা আছে আৰু আলফা বিটাৰ মানটো দি থোৱা আছে এতিয়াটো তিনেই সহজ কি আছিল দ্বিঘাত সমীকৰণটো উলিয়া সূত্ৰটো x স্কয়াৰ মাইনাস আলফা প্লাস বিটা into x plus alpha beta হয়নে এটো নাছিল জানো যদি আমাৰ শূন্য দুটা দিয়া থাকে যোগফল বা পূৰণফল দিয়া থাকে তেতিয়া আমি এই সূত্ৰটোত বহাই দিলে হ'ল হয়নে এতিয়া x স্কয়াৰ আহিলে মাইনাস এতিয়া আলফা প্লাস বিটা মানটো কিমান দিয়া আছে -3 দিয়া আছে হয়নে -3 into x plus আলফা বিটাৰ মানটো কিমান দিয়া আছে 2 দিয়া আছে আমি যদি এটো সিম্পলিফাই কৰো x স্কয়াৰ মাইনাসে কি হৈ যাব প্লাস হৈ যাব +3x + 2 মানে আমাক উলিয়াবলৈ দিয়া দ্বিঘাত বহুপদটো x স্কয়াৰ + 3x + 2 ন বহুত ইজি হয় না ঠিক আছে আমি এতিয়া নেক্সট কোৱেশ্চনটোলে মুভ অন কৰো এতিয়া 3 নম্বৰ কোৱেশ্চনটো হ'ল 2x + 3y = 7 a minus b into x plus a plus b into y equal to 28a plus b minus 2 এইটোটা হৈছে ৰৈখিক সমীকৰণ হয়নে এই কোৱেশ্চনটো কৈছে a b ৰ কি মানৰ বাবে এই ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব ইয়াত কি ক'লে ইয়াত a আৰু b ৰ মানটো উলিয়াব লাগিব যাতে এই সমীকৰণটোৰ কি সমাধান থাকে অসীম সংখ্যক সমাধান থাকে হয়নে ঠিক আছে এই কোৱেশ্চনটো কৰাৰ আগত আমি দুটামান কথা আলোচনা কৰি লওঁ হয়নে যিখিনি তোমালোকে অলৰেডি জানা মই কি কৰিম জাস্ট ৰিমাইন্ড কৰি দিম হয়নে যেতিয়া কোনোবা এটা দুটা যেতিয়া ৰৈখিক সমীকৰণ দিয়া থাকে যদি অসীম সংখ্যক সমাধান থাকিবলৈ হয় তেতিয়া আমি এটা সূত্ৰ পাইছিলো হয়নে সেই সূত্ৰটো কি আছিল a1 / a2 = b1 / b2 = c1 / c2 পাইছিলো হয়নে যেতে ইহঁতৰ অসীম সংখ্যক সমাধান থাকে কি হয় a1 / a2 = b1 / b2 = c1 / c2 হয়নে এতিয়া দুটা এটা ৰৈখিক সমীকৰণে ইহঁতৰ প্ৰত্যেকৰে এডাল আমি যদি গ্ৰাফত বহুৱাও কি পাম এডাল ৰেখা পাম হয়নে যদি কোনো এজোৰ ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে তেতিয়া সিহঁতৰ ৰেখাকিডাল কি হয় একেটা লাইনতে থাকে হয়নে ইডালৰ ওপৰত হিডাল থাকে হয়নে এতিয়া 2x + 3y = 7 আৰু a - b * x + a + b * y = 3a + b - 2 ৰেখাডাল ক'ত থাকিব হে একেডাল ৰেখাতে থাকিব হয়নে গতিকে তেতিয়া আমি কি বুলি কম ইহঁতৰ অসীম সংখ্যক সমাধান থাকিব বুলি কওঁ হয়নে যদি কোনোবা এটা ৰৈখিক সমীকৰণৰ বা কোনো এজোৰ ৰৈখিক সমীকৰণৰ অকল এটা সমাধান থাকে তেতিয়া আমি কি হয় a1 / a2 is not equal to b1 / b2 a1 / a2 is not equal to b1 / b2 এই কন্ডিশনটো কেতিয়া থাকে যেতিয়া
এই সমীকৰণ দুটাৰ অকল এটা সমাধান থাকে হয়নে ইহঁতৰ এটা সমাধান থাকিলে কি হ'ব a1 by a2 is not equal to b1 by b2 যেতিয়া কোনো এযোৰ ৰৈখিক সমীকৰণৰ এটা সমাধান থাকে তেতিয়া ৰেখাকেইডাল কেনেকুৱা হয় ইডালে সিডালক কটাকটি কয় হয়নে আমি এই বিন্দুতে সিহঁতৰ কি পাওঁ সমাধানটো পাওঁ আমি কি বুলি কওঁ কটাকটি কৰা ৰেখা বা ইন্টাৰসেক্টিং লাইনস হয়নে ঠিক তেনেধৰণে এটা পালো ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিলে কি হয় এটো হয় আৰু যদি অসীম এটা সমাধান থাকে তেতিয়া কি হয় a1 by a2 is not equal to b1 by b2 যদি সমীকৰণজোৰৰ এটাও সমাধান নাথাকে তেতিয়া কি হয় a1 by a2 is equal to b1 by b2 হয়নে is not equal to c1 by c2 হয়নে c1 by c2 যেতিয়া কোনো সমাধান নাথাকে তেতিয়া আমি কি হ'ব a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 তেতিয়া সেই সমীকৰণৰ ৰেখাডাল কি হয় প্যাৰেলাল লাইন হয় হয়নে সমান্তৰাল ৰেখা হয় হয়নে আমি এইখিনি আগত পাই আহিছো জাস্ট মই এতিয়া ৰিমাইন্ড হে কৰি দিছো এতিয়া আমি এই কোৱেশ্চনটোৰ এনসাৰটো কৰিম ঠিক আছে এই সমীকৰণটো আমি লিখি লওঁ 2x + 3y 7 টো আমি সমান চিহ্নৰ বাওঁফালে লৈ আহিছো -7 = 0 ঠিক সেইদৰে a - b * x plus a plus b into y minus 3a plus b minus 2 equal to 0 হয়নে ঠিক আছে এটা আমি মানকিটা লিখি লওঁ তেতিয়া সহজ হ'ব হয়নে অসীম সংখ্যক সমাধান থাকিবলৈ কি হয় a1 by a2 is equal to b1 by b2 is equal to কি হয় c1 by c2 হয়নে এতিয়া a1 ৰ মানটো কিমান আছে a1 ৰ মানটো আছে 2 হয়নে a2 ৰ মানটো কিমান আছে a - b হয়নে ঠিক সেইদৰে b1 ৰ মানটো আছে 3 b2 মানটো আছে কিমান a + b হয়নে আৰু c1 ৰ মানটো আছে -7 আৰু c2 ৰ মানটো আছে -23a + b - 2 হয়নে আমি ইয়াৰ মানখিনি উলিয়াই ললো ঠিক আছে এতিয়া আমি এদুত বহাই দিলে হল হয়নে কি আছিল এটো মই ওপৰলৈ কৰিছো আমি এতিয়া এই মানকিটা সিম্পলি এই কোৱেশ্চনটোত বহাই দিম তো ইয়াৰ মানটো কিমান আছে 2 হয়নে 2 by a minus b equal to 3 by a plus b equal to হয়নে -7 by minus 3a plus b minus 2 এই মাইনাস মাইনাসে কি হ'ব কাটা যাব হয়নে ঠিক আছে এতিয়া আমি প্ৰথমতে এটো মোহাৰি লৈছো আমি এটা ফাৰ্স্ট এটা সমাধান কৰি লওঁ হয়নে আমি যদি এটা সমাধান কৰো কি হ'ব প্ৰথমে লিখিলে আমি এটো পূৰণ কৰিম আৰু এটো পূৰণ কৰিম হয়নে 3a minus 3b হয়নে ইকুৱেল টু কি হ'ব 2a plus 2b আৰু আমি সিম্পলি কি কৰিছো a minus b into 3 কৰিছো আৰু 2 into a plus b কৰিছো হয়নে এতিয়া 3a minus 2a equal to কি হ'ব 3b plus 2b হয়নে আমি যদি সমান চিহ্নৰ ইফালে লৈ আহো কি হয় তাৰ সাইনটো চেঞ্জ হৈ যায় 3a বা 2a গলে কিমান হয় a হয় a কলে কিমান পালো আমি 5b পালো হয়নে আমি এটো সমাধান কৰি কিমান পালো 5b ঠিক সেইধৰণে আমি a টো ইকুৱেল টু a টো কৰি যাম হয়নে এতিয়া আমি এটো পাৰ্ট কৰিম 3 by a plus b equal to 7 by 3a plus b minus 2 হয়নে এতিনে এটো কৰিম কম 9a plus 3b minus 6 equal to 7a plus 7b আমি কি কৰিছো 3 এটো পূৰণ কৰিছো 7 এটো পূৰণ কৰিছো হয়নে এতিয়া 7 এটো যদি আমি ইফালে লৈ আহো কিমান হ'ব 9a minus 7 হ'ব মানে কি থাকিব 2a হয়নে ঠিক তেনেধৰণে এটো 3b আছে আমি 7b টো যদি ইফালে লৈ আহো কি হ'ব -4b হ'ব হয়নে ইকুৱেল টু কি হ'ব 6 আমি -6 টো যদি ইফালে লৈ যাও 6 হ'ব হয়নে এতিয়া আমি কি জানো আমি a মানটো আমি জানো হয়নে a মানটো কি হৈছে 5b হয়নে
আমি এটা a জায়গাত 5b টো বহাই দিওঁ 2 * 5b হয়নে minus 4b equal to 6 এটা কেন হ'ব 10b minus 4b equal to কি মান হ'ল 6 হ'ল আমি b মানটো কিমান পালো 1 পালো হয়নে b মানটো 1 পালো এতিয়া b মানটো আমি ক'ত বহাম ইয়াত বহাই দিম equal to 5 * 1 equal to কিমান হ'ল 5 এতিয়া আমি পাই গলো কিমান ইয়াৰ b মানটো পালো কিমান পালো equal to 5 পালো আৰু b equal to 1 পালো that is the answer কিমান সহজ হয়নে ভালদৰে ভিডিওটো এবাৰ ৰিমাইন্ড কৰি চাবা বুজি পাই যাবা এটা নেক্সট কোৱেশ্চনটো হ'ল 2x + y = 5 আৰু 3x + 2y = 8 এই ৰৈখিক সমীকৰণবোৰ কিহেৰে সমাধান কৰিব লাগে প্ৰতিস্থাপন পদ্ধতিৰে এক্সামত কি হয় এনেকুৱা যে লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকে ৰৈখিক সমীকৰণ দিয়া থাকে আমাৰ কেইটা পদ্ধতি আছিল হয়নে প্ৰতিস্থাপন পদ্ধতি আছিল বৰ্গগুণন পদ্ধতি আছিল অপনয়ন পদ্ধতি আছিল হয়নে এই পদ্ধতি কিটাৰ যিকোনো এটা পদ্ধতি দি দিয়ে সেই পদ্ধতিটোৰ দ্বাৰা আমি সেই কোৱেশ্চনটো সলভ কৰিব লাগে তো আজিৰ ভিডিওটোত আমি প্ৰতিস্থাপন পদ্ধতিৰেনো কেনে সমাধান কৰে হেতুকে চাই লম হয়নে বাকি নেক্সট ভিডিওত আমি বাকি দুটা পদ্ধতিৰ বিষয়ে পঢ়িম তো যদি আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ হয় আমি কি কৰি লওঁ প্ৰতিস্থাপন মানে কি হয় আমি কোনোবা এটা বস্তু কোৱা যদি আমি স্থাপন কৰি তাক আমি প্ৰতিস্থাপন বুলি কওঁ হয়নে এটা আমি কি কৰিম ইয়াতে দুটা সমীকৰণ আছে আমি সমীকৰণটাৰ নাম দিলো এটো হৈছে 1 নম্বৰ সমীকৰণ এটো হৈছে 2 নম্বৰ সমীকৰণ গম পাইছানে এটা আমি যদি ইয়াৰ x বা y যিকোনো এটা মান উলিয়াই লম এই x বা y যিকোনো এটা মান উলিয়াই লৈ আমি নেক্সট সমীকৰণটোত বহাই দিম হেতু হৈছে প্ৰতিস্থাপন হয়নে প্ৰথম কোৱেশ্চনটো যদি কৰলো তেতিয়া আমি y = কি লিখিব পাৰো 5 - 2x হয়নে এই 2x টো ইপিনে যদি সমান্তৰাল বাহিৰ লৈ যা কি হ'ব -2x হয়নে y = 5 - 2x আমি এটো কি দিম 3 নম্বৰ এটা আমি y মানটো পাই গলো এতিয়া y এর মান আমি ক'ত বহাই দিম এই 2 নম্বৰ সমীকৰণত বহাই দিম y এর মান 2 নম্বৰ সমীকৰণত বহাই পাও হয়নে এইটো মানকে এক্সামত যেতিয়া কৰবা লিখিব লাগিব y এর মান 2 নম্বৰ সমীকৰণত বহাই পাও কি পাও আমি হয়নে 3x + 2 * y মানটো কিমান দিয়া আছে 5 - 2x হয়নে 5 - 2x ইকুৱেল টু কিমান আছে 8 আছে হয়নে এতিয়া 3x হল এটো আমি সমাধান কৰিলে 10 হল -4x = 8 হল হয়নে এতিয়া 3x পৰা -4x আছে হয়নে এটো কি হ'ব -x = -2 আমি 10 টো যদি এফলে লৈ যাও কি হ'ব -10 হ'ব -10 হলে প্লাস এর কিমান হ'ল -2 আমি x = পাই গলো কিমান x = 2 এই মাইনাস মাইনাস ক্যান্সেল যাব হয়নে এতিয়া আমি x এর মানটো পাই গলো তা নেক্সট স্টেপত কি কৰিম আমি এই x এর মানটো আমি 3 নম্বৰ সমীকৰণত বহাই দিম তোমালোকে লিখিবা x এর মান 3 নম্বৰ সমীকৰণত বহাই পাও বুলি লিখি লবা এটা আমি যদি 3 নম্বৰ সমীকৰণ যদি লিখো কি হ'ব y = 5 - 2 * 2 হ'ব হয়নে 5 - 4 = কিমান হ'ল 1 হয়নে আমি x এর মানটো 2 পালো আৰু y এর মানটো 1 পালো এটা কিমান সহজ দেখিছানে আমি প্ৰতিস্থাপন পদ্ধতিত কি কৰো কোনোবা এটা x বা y এর ভ্যালু উলিয়াই লও সেই ভ্যালুটো আমি নেক্সট সমীকৰণটোত কি কৰি দিও পুট কৰি দিয়াৰ পিছত আমি এইদৰে সমাধান কৰো ঠিক আছে তেনে সহজ হয়নে ঠিক আছে আমি এটা নেক্সট কোৱেশ্চনটো চাও এটা আমি নেক্সট কোৱেশ্চনটো লাইছো কোৱেশ্চন নম্বৰ 5 উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰা এটো তেনে সহজ হয় 2x² + x - 6 = 0 আৰু √2 * x² + 7x + 5√2 = 0 হয়নে আমি এটা উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব লাগে হয়নে আমি এটা প্ৰথমটো কৰি চাও 2x² + x + -6 = 0 হয়নে তেতিয়া আমি উৎপাদকীকৰণ পদ্ধতিত কি কৰো
ইয়াত x স্কোৱাৰ যেটো হক থাকে আৰু ইয়াত যেটো ধ্ৰুৱক থাকে আমি কি কৰো পূৰণ কৰি দিও হয়নে পূৰণ কৰি দিয়াৰ পিছত কি কৰো আমি সিহঁতৰ উৎপাদক উলিয়াও ইয়াত 2 গুণ কিমান 12 হ'ল হয়নে এটা 2 গুণ 12 পালো এতিয়া আমি 12ৰ এনেকুৱা এজোৰ উৎপাদক উলিয়াব লাগে যাৰ মানটো আমি 1 পাও হয়নে এই x ৰ হহকটো পাও হয়নে এতিয়া 12 উৎপাদক আছে 2 গুণ 12 আমি যে 6 আৰু 2 টো বিগ কৰিলে কি হ'ব আমি 1 নাপাও হয়নে কিন্তু 3 4 গুণ 12 হয়নে আমি 4 টো বা যদি 3 টো বিগ কৰি দিও আমি কি পাম 1 পাম হয়নে আমি তেনেকৈ ফাইন্ড আউট কৰিব লাগিব ফাৰ্ষ্টত আমি কি কৰো এই x স্কয়াৰ যেটো হহক আৰু যেটো ধ্ৰুৱক পদ থাকে আমি পূৰণ কৰো আৰু পূৰণ কৰি সিহঁতৰ উৎপাদক উলিয়াও আৰু উৎপাদকটো আমি এনেকৈ উলিয়াও যি জোৰ উৎপাদক যোগ বা পূৰণ অযোগ বা বিয়োগ কৰিলে আমি এই x ৰ হহকৰ মানটো পাও হয়নে এটো আমি কেনেকৈ লিখিব পাৰো 2x স্কয়াৰ আমি ইয়াত কি জোৰ উৎপাদক পালো 4 আৰু 3 হয়নে আমি কেনেকৈ লিখিব পাৰো 4x - 3x বুলি লিখিব পাও নে 4x - 3x কলে কিমান হ'ব x এ থাকিব -6 = 0 হয়নে এটা কি কমন আছে এই দুটাৰ ভিতৰত 2x এটা কমন আছে হয়নে x প্লাস কিমান হ'ব 2 হ'ব ইয়াত কি কমন আছে -3 কমন আছে x প্লাস কি হ'ব 2 হ'ব = 0 এটা আমি কেনেকৈ লিখিব পাৰো x plus 2 into 2x minus 3 equal to 0 है ना तो क्या निकलेगा बोलो x plus 2 equal to 0 x equal to minus 2 ठीक है ना 2x minus 3 equal to 0 x equal to 3/2 है ना तो हमें x और मान तो पालो है ना हमें ये तो ये पद्धति तो को उत्पादकीकरण पद्धति तो 2 नंबर क्वेश्चन ला मन करा √2x স্কয়াৰ + 7x + 5√2 = 0 এই কোৱেশ্চনটো এইটো কাৰণে লৈছিলো কিছুমান ষ্টুডেন্টে কি কৰিব এই ৰুটটো দেখি ভয় কৰিব হয়নে এটো বলে কি দিলে হয়নে কিছুমান ষ্টুডেন্ট আছে ৰুটটো দেখি ভয় কৰিব এটাটো ভয় কৰা কোনো প্ৰয়োজন নাই এটো তিনে সহজ হয়নে এটো আমি এটা কৰিলে কি পাম আমি ঠিক এই ধৰণে কৰিম √2 * x স্কয়াৰ + 7x + 5√2 আছে হয়নে আমি ইয়াত কি কৰিছিলো x স্কয়াৰ হহক আৰু হক পদটো পূৰণ কৰিছিলো ইয়াত x স্কয়াৰ হহক কিমান আছে √2 আছে হয়নে x স্কয়াৰ হহক আছে √2 আমি ইয়াক কালত পূৰণ কৰিম এই 5√2 লগত এটো পূৰণ কৰিলে কি পাম আমি 10 পাম হয়নে এটা 10 কেনেকা পালো কিছুমান ষ্টুডেন্ট ধৰিব পায় নাই হয়নে আমি আগত কি পাইছিলো √a * √a = কি হয় a হয় হয়নে এটা √2 * √2 কি হ'ব 2 হ'ব মানে 5 গুণ কিমান হ'ব 10 হ'ব এতিয়া আমি এই √2 * 5√2 পূৰণ কৰি কিমান পালো 10 পালো এটা 10 ৰ এনেকুৱা যে উৎপাদক উলিয়াব লাগে যাক আমি যোগ বা বিয়োগ কৰিলে 7 পাও হয়নে 5 2 গুণ 10 5 এ 2 কিমান হ'ব 7 হ'ব এটা ভেৰি সিম্পল √2x স্কয়াৰ হ'ল হয়নে √x স্কয়াৰ প্লাস 5x প্লাস 2x প্লাস 5√2 = 0 হয়নে এটা কি কমন আছে এটো আমাৰ কি কমন আছে √2x এটা ন ইয়াত কি কমন আছে ইয়াত x এটা কমন আছে √2x + 5 হ'ল হয়নে ইয়াত কি কমন আছে ইয়াত √2 এটা কমন আছে হয়নে √2 টো যদি আমি কৰো কি হ'ব এটো √2x + 5 = 0 হয়নে এই হাইটো বুজি পালানে ইয়াত আমি এক্সট্ৰা কমন আছে √2x হ'ল হয়নে +5 ইয়াত প্লাস √2 এটা কমন আছে √2x + 5 কাৰণ এই √2 পূৰণ কৰিলে কি হ'ব 2 হ'ব হয়নে 2x এ পাম হয়নে এতিয়া আমি কেনেকৈ লিখিব পাৰো √2x + 5 * x + √2 = 0 লিখিব পাৰো হয়নে এতিয়া আমি এটো এনেকৈ লিখিব পাৰো √2x + 5 = 0 x = কি হ'ব -5/√2 হয়নে ঠিক x + √2 = 0 x = কি হ'ব -√2 that is the answer হয়নে তেনে সহজ হয়নে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটোলে মুভ অন কৰো নেক্সট কোৱেশ্চনটো হ'ল তলৰ দ্বিঘাত সমীকৰণটোৰ k ৰ মান উলিওৱা যাতে দুটা সমান বাস্তৱ মূল থাকে
এই কুৱেশ্যনটো 2018 আহি গৈছে এইটো আছিলে 3 মাৰ্কছ আহিছিলে এতিয়া এই 3 মাৰ্কছটো পাবলৈ কিমান সহজ তোমালোকে চাবা এই 3 মাৰ্কছটো তোমালোকে এনেই পাবা জাস্ট দুটামান বস্তু মনত ৰাখিলেই হ'ল এটা কি কৈছে ইয়াত দ্বিঘাত সমীকৰণটো কি কৈছে দুটা সমান বাস্তৱ মূল থাকে হয়নে আমি আগতে কি পাইছিলো যেতিয়া সমীকৰণ দুটা সমান একে বাস্তৱ মূল থাকে কি হয় b² - 4ac = 0 হয়নে যেতিয়া কোনোবা এটা দ্বিঘাত সমীকৰণৰ একে বাস্তৱ মূল থাকে দুটা একে বাস্তৱ মূল থাকে কি বুলি কয় তেতিয়া কি হয় b² - 4ac = 0 হয় হয়নে যদি সেই সমীকৰণটো কোনো মূল নাথাকে তেতিয়া কি হয় b² - 4ac <= 0 হয় হয়নে হয় যেতিয়া আমি কোনোবা দ্বিঘাত সমীকৰণৰ যদি বাস্তৱ মূল নাথাকে কি হয় b² - 4ac <= 0 হয় যদি সেই দ্বিঘাত সমীকৰণটো দুটা বেলেগ মূল থাকে দুটা বেলেগ বাস্তৱ মূল থাকে তেতিয়া কি হয় b² - 4ac <= 0 হয় জাস্ট আমি এই কথাকেইটা মনত ৰাখিলেই হ'ল আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিব পাৰিম এটা কুৱেশ্যনটো কি দিয়া আছে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি দিয়া আছে সমান বুলি দিয়া আছে হয়নে সমান বাস্তৱ মূল দিয়া থাকে বুলি দিয়া আছে সমান বাস্তৱ মূল থাকিলে কি হয় b² - 4ac = 0 হয় হয়নে এটা সিম্পল আমি এটা বহাই দিলে হ'ল ইয়াত a জায়গাত কি আছে 2 আছে b জায়গাত কি আছে আৰু c জায়গাত 3 আছে হয়নে এতিয়া আমি দিয়া আছে তোমালোকে লিখিবা দিয়া আছে দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল একে হয় না বাস্তৱ মূল দুটা একে গতিকে আমি লিখিব পাৰো কি b² - 4ac = 0 হয়নে ইয়াত b মানটো কিমান আছে k আছে k² - 4 a মানটো কিমান আছে 2 আছে আৰু c মানটো কিমান আছে 3 আছে = 0 হয়নে এতিয়া k² = 4 গুণা 3 গুণ কিমান হ'ল 24 মান = 0 k² = কি হ'ল k² = 24 হ'ল হয়নে k² = 24 হ'ল হয়নে k = কি হ'ব √24 আমি √24 টো কেনেকৈ লিখিব পাৰোঁ 4 × 24 হয়নে 4 × 6 বুলি লিখিব পাৰোঁনে সেই 4 বৰ্গমূল কিমান হয় 2 হয় আমি 2√6 বুলি লিখিব পাৰোঁনে প্লাছ মাইনাছ যেতিয়া আমাৰ কি হয় এইটো প্লাছ মাইনাছ আহি যায় চিনটো গতিকে k মানটো কিমান পালোঁ আমি প্লাছ মাইনাছ 2√6 দেখিলে কিমান সহজ হয় এই কুৱেশ্যনটো 2018 আহি গৈছে 3 মাৰ্কছ গতিকে 3 মাৰ্কছটো পাবলৈ বহুত সহজ জাস্ট এই কথাকেইটা আমি মনত ৰাখিব লাগিব ঠিক আছে এটা এই কুৱেশ্যনটোলৈ মন কৰা যদি a23 b4k আৰু c6 - 3 বিন্দু কেইটা একৰেখীয় হয় তেন্তে কেৰ মানটো উলিওৱা এই কুৱেশ্যনটো হৈছে বহুত most ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 2018 আহিছিলে মেবি 3 মাৰ্কছৰ আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন পাবাই স্থানাংক জ্যামিতিৰ এইটো এটা হৈছে most ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি এই কুৱেশ্যনটো কৰাৰ আগত কিছুমান কনচেপ্ট জানিম ইয়াত দি থোৱা আছে বিন্দু কেইটা একৰেখীয় হয়নে এতিয়া যেতিয়া আমি বিন্দু কেইটা একৰেখীয় বুলি কয় মানে কি হৈছে সেই বিন্দু কেইটা একেডাল সৰল ৰেখাতে আছে হয়নে ধৰি লৈছোঁ এইটো এটা বিন্দু এইটো ধৰিছোঁ a23 হয়নে আৰু b2 হৈছে 4k আৰু c2 হৈছে 6 - 3 হয়নে যেতিয়া আমি বিন্দু কেইটা যেতিয়া ৰেখাডাল একৰেখীয় বুলি কয় একৰেখীয় বুলি ক'লে কি বুজিম যিকেইটা আমাৰ বিন্দু দিয়া থাকে সেই বিন্দু কেইডাল একেডাল ৰেখাতে থাকে হয়নে এতিয়া যেহেতু বিন্দু কেইটা একেডাল ৰেখাতে আছে আমি এক ত্ৰিভুজ ফৰ্ম কৰিব পাৰিম জানো এটা ত্ৰিভুজ হ'ব জানো আমি কেইটা লগ লগালে কেতিয়াও এডাল ত্ৰিভুজ নহয় আমি আগতে কি পাইছিলোঁ স্থানাংক জ্যামিতি যেতিয়া আমি তিনিটা বিভিন্ন পইণ্ট পাওঁ হয়নে আমি যদি সেইকেইটা লগ লগাই দিওঁ কি হয় এটা ত্ৰিভুজ ফৰ্ম কৰে হয়নে আমি সেই ত্ৰিভুজটোৰ কি উলিয়াইছিলোঁ কালি উলিয়াব পাৰিছিলোঁ হয়নে যেহেতু বিন্দুকেইটা কৈছে একৰেখীয় হয়নে একৰেখীয় বুলি কৈছে একেটা লাইনতে আছে আমি এইটোৱে এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰোঁ হয়নে গতিকে আমি এই ত্ৰিভুজটোৰ কালিটো
যেহেতু ত্ৰিভুজ গঠনে কৰিব নোৱাৰোঁ আমি ত্ৰিভুজটোৰ কাৰ্ল ইকুৱেল টু 0 বুলি লিখিব পাৰোঁনে হয়নে যেহেতু ত্ৰিভুজটো আমি গঠনে কৰিব নোৱাৰোঁ গতিকে আমি ত্ৰিভুজৰ কাৰ্ল ইকুৱেল টু কি বুলি লিখিব পাৰোঁ 0 বুলি লিখিব পাৰোঁ আমি সেই কনচেপ্টটো ব্যৱহাৰ কৰিয়ে এই কুৱেশ্যনটো এনসাৰ কৰিম ঠিক আছে স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত যেতিয়া আমাক তিনিটা বিন্দু দিয়া থাকে তেতিয়া কালি ওলোৱা সূত্ৰটো কি আছিল এইটো আছিল হয়নে হাফ ইনটু x1 ইনটু y2 মাইনাছ y3 প্লাছ x2 ইনটু y3 মাইনাছ y1 প্লাছ x3 ইনটু y1 মাইনাছ y2 হয়নে এতিয়া আমি এই বিন্দুকেইটা চাম ইয়াত x1 ৰ মানটো কিমান আছে x1 ৰ মানটো আছে 2 হয়নে x2 মানটো আছে কিমান 4 আৰু x3 মানটো কিমান আছে x3 মানটো আছে 6 হয়নে ঠিক সেইদৰে y1 ৰ মানটো কিমান আছে 3 y2 মানটো আছে k আৰু y3 মানটো আছে -3 হয়নে আমি এই মানকেইটা পাই থৈছো হয়নে এটা যেহেতু বিন্দুকেইটা একেডাল সৰলৰেখাত আছে হয়নে যেহেতু বিন্দুকেইটাত একেডাল সৰলৰেখাত আছে ই কেতিয়াও এটা ত্ৰিভুজ গঠন নকৰে গতিকে আমি তাৰ কাৰ্লটো কি বুলি লিখিব পাৰোঁ 0 বুলি লিখিব পাৰোঁ হয়নে ঠিক আছে এটা আমি এই কোৱেশ্যনটোত আমি এইকেইটা বহাই দিলে হ'ব হাফ ইনটু x1 ৰ জায়গাত কিমান আছে 2 ইনটু y2 মানটো কিমান k minus 3 হয়নে মাইনাস আছে মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব k plus 3 হ'ল হয়নে প্লাস x2 জায়গাত কিমান আছে x2 জায়গাত 4 আছে হয়নে আৰু y3 মানটো কিমান আছে -3 হয়নে y ৰ জায়গাত আছে -3 প্লাস x3 x3 জায়গাত কিমান আছে 6 আছে হয়নে y1 ৰ মানটো কিমান আছে 3 আৰু y2 মানটো আছে k equal to 0 ইমান লাগে ধৰিব পাৰিলানে তোমালোকে ইমান লাগে ধৰিব পাৰিলে এতিয়া কি কৰিম আমি এটা হাফটো যদি আমি ইপিনে পুৰণে হৈ আছে না দুইটা লগত পুৰণ আছে গতিকে 2 into 0 হৈ যাব হয়নে আমি তো হাফটো কাট খাই যাব গতিকে আমি এটো যদি সিম্পলিফাই কি হ'ব 2k + 6 এটো কিমান হ'ব -3 -3 কিমান হ'ল 6 হ'ল হয়নে 4 6 গুণ কিমান 24 - 24 প্লাস 3 গুণ 18 হয়নে -6k equal to 0 হ'ল হয়নে এতিয়া 2k আৰু 6k আছে হয়নে -6k আছে গতিকে কেনে হ'ব -4k হয়নে এতিয়া -24 আছে আৰু +18 + 6 কিমান হ'ল +18 + 6 24 হয়নে মানে +24 - 24 equal to 0 হয়নে +24 - 24 0 হ'ল হয়নে আলটিমেটলি কি পালো আমি k equal to 0 পালো এতিয়া এই k মানটো কিমান হ'ব k equal to 0 হ'ব এই কোৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট হয় এটো প্ৰায় আহিয়ে থাকে তো আজিৰ ভিডিওখিনিত আমি ইমানে আলোচনা কৰিলো নেক্সট তোমালোকে যদি মোৰ ভিডিওবোৰ চাই ভাল পোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আৰু মোৰ ভিডিওখিনি তোমালোকে নোটিফিকেশন পাই থাকা ঠিক আছে নেক্সট আমি আকৌ নেক্সট ভিডিওত আমি আকৌ মেথছৰ এনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্যন লম আৰু আমি সেইখিনি এতিয়াৰ ধৰণে আমি আলোচনা কৰিম